সৰলপাৰা গৈ আছো আমি ইফালে ৰাস্তা সৰলপাৰাৰ ৰাস্তাটো আৰু আপোনালোকে যদি আহিম বুলি ভাবি আছে এইফালেদি আহিব কিন্তু ৰাস্তাটোৰ এই অৱস্থা একদম মানে স্প্ৰিং নিচিনাকৈ আহিব লাগিব তো আমাৰ এইবিলাক গোটেইখিনি আমি ওলাইছোঁ মেম্বাৰ্ছ ফেমিলি মেম্বাৰ্ছ আৰু আহি আছে তো ৰাস্তাটো বেয়া কাৰণে আমি দুভাগ হ'ব লগা হ'ল তো ৰাস্তাৰ কণ্ডিশ্যন এনেকুৱা আৰু চাৰিওফালে এনেকৈ জংঘল তো আহি বেয়া নালাগিব ভালেই লাগিব এক্সাৰচাইজ কৰাৰ নিচিনা পাব আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু ভাল হোৱাটোৱে কামনা কৰিছোঁ যিহেতু ডিচেম্বৰ মাহ পিকনিকৰ বতৰ সেই গতিকে আজি এয়া ফুৰিব আহিছোঁ খুব এটা ধুনীয়া ঠাই ধুনীয়া লোকেশ্যন ইমান দিনৰ পৰা শুনি আছিলোঁ তো নদীখন দেখাই দিছোঁ আপোনালোকক গম পাইছে এইখন কি নদী সৰলপাৰা আৰু ইয়াতে আহিছোঁ আজি আপোনালোকক দেখাই থাকিম বাৰু ভালকৈ ধুনীয়াকৈ দেখাম এতিয়া জাষ্ট আহি পাইছোঁ বহুত এটা দীঘলীয়া যাত্ৰা আজি আমি কৰি আহিলোঁ ইয়াত এয়া ফটোশ্বুট হৈ আছে আমাৰ গোটেইখিনি তো আপোনালোকক দেখাই থাকিম আৰু বাকী আমি আহি পালোঁ এয়া সৰলপাৰা খুব ধুনীয়া সৰলপাৰা মজা লাগিছে একদম নদীখন আপোনালোকক দেখাই দিছোঁ আৰু ইয়াৰ পাছত ভালকৈ দেখুৱাম বাৰু এতিয়া জাষ্ট আহি পাইছোঁ এয়া সৰলপাৰা আমাৰ আই লাভ সৰলপাৰা এয়া আমি ফটোশ্বুট কৰা আৰম্ভ কৰি দিছোঁ আই লাভ সৰলপাৰা আমি সব মেম্বাৰ্ছখিনি এয়া গোটেইখিনি আহিছোঁ এয়া আৰু এইফালে আমাৰ এনেকৈ ফটোশ্বুট চলি আছে কেমেৰামেনেবোৰে চেলফি লৈ আছে কিন্তু মই অহা নাই এতিয়ালৈকে ময়ো যাম চেলফি উঠিম এয়া এয়া আই লাভ সৰলপাৰাত ফটোশ্বুট হৈ আছে এয়া আমাৰ টিম মেম্বাৰ্ছখিনি গোটেইখিনি এনেকৈ ধুনীয়াকৈ ফটোশ্বুট কৰি আছে তো সেয়া আমি দুচকীয়া বাহনতে আহিছোঁ গোটেইখিনি খুব এটা ভাল লগা মুহূৰ্ত অলপ ফটোশ্বুট কৰি আছোঁ পোষ্ট দি আছে ময়ো এনেকৈ পোষ্ট দিম অলপ পাছতে এয়া নদীটো দেখিছে কিমান চাফা পানীখিনি একদম মানে গা ধুব মন গৈছে এতিয়া ৰেডি ৰেডি আমাৰ ব্ৰেকফাষ্ট চলি আছে এয়া ব্ৰেকফাষ্ট 1 বজাত ব্ৰেকফাষ্ট কৰি এতিয়া লাঞ্চ হ'ব আৰু ভিডিঅ' কৰি আছোঁ এয়া আমাৰ গোটেই পিকনিক টিমটো এইফালে এতিয়া আমি 1 বজাত ব্ৰেকফাষ্ট কৰি আছোঁ নে লাঞ্চ কৰি আছোঁ কোনো ধৰিব পৰা নাই কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে আহি ৰাস্তাটো বহুত বেছি ভাল লাগিল না কিন্তু ৰাস্তাটো আৰু বেছি ধুনীয়া কলটো কেনেকুৱা মিঠা নাই একদম বেয়া একদম খাই আছে তো আমি খাই লওঁ তাৰপাছত আকৌ আপোনালোকক দেখাই আছোঁ এয়া নদীত নামিছোঁ এতিয়া নদীৰ পানীখিনি বহুত ঠাণ্ডা আৰু এতিয়া গা ধুম ফটোশ্বুট কৰি আছে আমাৰ টিমৰ মানুহখিনিয়ে এয়া ফটোশ্বুট চলি আছে এতিয়া অলপ গা পা ধুই লওঁ ইয়াতে যিহেতু বহুত দূৰ আমি আহিছোঁ তো ভাগৰ লাগিছে অলপ গাটো ধুই ল'লে ভাল লাগিব পানীখিনি কিন্তু যথেষ্ট ঠাণ্ডা হেল্ল' গাইজ এয়া সৰলপাৰাৰ নদীটোত গা ধুব আহিছোঁ এতিয়া অকণমান গা ধুই যাওঁ পানীখিনি বহুত ঠাণ্ডা তথাপিও অকণমান গা ধুই যাওঁ আপোনালোকক ইয়াৰ আমেজটো দিওঁ যিহেতু লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ সৰলপাৰা এয়া চাওক খুব ধুনীয়া এটা লোকেশ্যন হয় পিকনিকৰ কাৰণে মানুহবোৰ আহি থাকে অতদিনৰ পৰা শুনি আছিলোঁ কিন্তু এয়া আজি আহি সঁচাকৈ বহুত বেছি ভাল লাগিল তো নদীখন দেখিছেনে খুব ধুনীয়া হয়নে তো আপোনালোকে যোনে অহা নাই এতিয়ালৈকে আহিব এইবাৰ 2025 বৰ্ষৰ নতুন বছৰতে আহি যাব আপোনালোকে এতিয়া মই অকণমান গা পা ধুই লওঁ তাৰপাছত লগ পাই আছোঁ আপোনালোকক গাইজ এৰা আমি ক'ত আছোঁ আমি আছোঁ সৰলপাৰাত বৰ্তমান বহুত দিনৰ পাৰে শুনিয়ে আছিলোঁ কেনেকুৱা লাগছে আজি আহি আকৌ
বিৰাট ভাল লাগছে মোৰ একেবাৰে ৰাস্তা কেনেকা আহি কক ৰাস্তা বহুত একা বেকা আৰু সেইকাৰণে কিবা সেইবিলাকতো ক'বই নালাগে কম্পালচাৰী থাকিবই যদি এলাও কাবাই নাই আহি হাবি জংঘলৰ মাজত যদি এলাও কাবাই নাই আহিছ জানুৱাৰী মাহত আহিবি পিকনিক খাবা ৰাস্তা আকৌ বিৰাট ভাল এক্সাৰচাইজ কৰা পাবি 30 কিলোমিটাৰ মান মোটামুটি এক্সাৰচাইজ কৰাৰ নিচিনা হ'ব জিম চিম নকৰলেও হ'ব আৰু 2 দিনমান সেইবাৰ ঘুম আহিব ভাল কৰে কৃষ্ণ বাইদেউৰ বেগ আৰু ফোন আপোনালোকক দেখুৱাই আছোঁ আজি সৰলপাৰাৰ আমাৰ এই যাত্ৰা আৰু এতিয়া বৰ্তমান সময় হৈছে আমাৰ ভাত খোৱা লাঞ্চ টাইম চ' আপোনালোকক এয়া এনেকৈ দেখাইছোঁ এইফালে আমাৰ পিকনিক আজি সৰলপাৰাৰ পিকনিক আমাৰ ভাত গতিকে দেখাইছোঁ এনেকৈ আপোনালোকক চবে ব্যস্ত হৈ আছে খোৱাত খাব লৈছে চবে মই বহিম গতিকে বহাৰ আগতে আপোনালোকক গোটেই দৃশ্যখিনি এবাৰ দেখাই দিব বিচাৰিছোঁ এইফালে চাওক গোটেই দৃশ্যখিনি এবাৰ আপোনালোকক এনেকৈ দেখাই দিছোঁ আৰু এতিয়া মই খাম তো আপোনালোকক সেইখিনি নেদেখুৱাওঁ তো এনেকৈ চাই লওক তো খাই লওঁ লগ পাই আছোঁ তাৰ পাছত এয়া সৰলপাৰাৰ পৰা আহিলোঁ এয়া ৰাস্তা কেনেকুৱা দেখিছে অৱস্থা আমাৰ বিলৈ এইফালে যাওক এইফালে सुंदरी बांदरी बन गए सब रिमूव हो गया मेकअप सबका যাত্ৰীবাহী আমাৰ যাত্ৰীবাহী বাইকসমূহ অকণমান ৰেষ্ট লৈছোঁ যাত্ৰীবাহী বাইকসমূহ আৰু পিকনিক খোৱা মানুহবোৰ এতিয়া উভতি আহি আছে ঘৰলৈ তো আমিও ঘৰলৈ উভতি গৈছোঁ এয়া হ'ল আজিৰ আমাৰ যাত্ৰা আহি এয়া আমি একদম ৰাস্তাত এতিয়া এই ভঙা ৰাস্তাটো আকৌ পাই গ'লোঁ তো যিসকলে সৰলপাৰালৈ অহা নাই তো আপোনালোকে আহোঁতে অলপমান কষ্ট হ'ব ৰাস্তাটো অকণমান ভঙা চিঙা আছে মোটামুটি 30-35 কিলোমিটাৰমান হ'ব চাগে তো সেইখিনি অলপ কষ্ট আছে তথাপিও সেই নদীখনৰ ওচৰত গৈ ভালেই লাগিল বাৰু যিসকলে অহা নাই এবাৰ আহি চাবচোন আপোনালোকেও আৰু অহাসকলটো গমে পায় কেনেকুৱা হয় ৰাস্তাটো তো ভিডিঅ'টো আজি ইমানখিনিয়ে ইয়াতে ৰাস্তাতে সামৰি দিলোঁ গতিকে কেনেকুৱা পালে জনাব লাইক কমেণ্ট কৰিব আপোনালোকে বহুত দিন পাছত আজি ভিডিঅ'টো এনেকৈ কৰিছোঁ ভিডিঅ' তেনেকৈ ৰেগুলাৰ দিব নোৱাৰোঁ গতিকে তাৰ বাবে দুখিত আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পাব গতিকে সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে